ঘটনাটো যোৱাকালি 10টা 11টা মান বজাৰ কথা বুলি মই গম পাইছো যেহেতু এই ওচৰতে এটা দোকান আছে এই দোকানত মানে এই ঘৰত যিজনী মাইকী ইয়াত ভাড়া থাকে এইজনী মাইকী মানুহজনীৰ দুজন সন্তান আছে সৰু সৰু 4 বছৰ 5 বছৰ মান হ'ব ইহঁতে তাত বিস্কুট কিনিবলৈ গৈছে বুলি ক'লে তাত হুদুতে ক'লে বোলে মামাই বোলে বিস্কুট কিনিবলৈ পঠিয়াইছে বুলি ক'লে বোলে সেই সময়তে আমি গম পোৱা মতে এই ছোৱালীজনী ইয়াতে খেলি আছিলে ইহঁতৰ লগত বোলে এই চোতালতে এই খেলি থকাৰ পিছত ইহঁতে যোৱাৰ পিছত ছোৱালীজনী নিৰুদেহ পোৱা নাই তো গুধলি 6টা মান বজাত মাক বাপেকে ঘৰত যোৱা নাই ঘৰটো ওচৰতে এই নেক্সট বাউণ্ডাৰীতে ইহঁতৰ ঘৰ তো নোযোৱাৰ কাৰণে ইহঁতে বিচাৰ খুচাৰ লগালে বিচাৰ খুচাৰ লগাই গোটেইফালে বিচাৰিলে ইয়াৰ ভিডিপি সকলো আহিলে গোটেই বিচাৰিলে আমাৰ এই গাঁৱৰ যিমান মানুহ আছে সকলোৱে বিচাৰি নাপালে থানাটো কিবা দিলে হেৰাইছে বুলি তাৰপিছত এতিয়া আমি গম পালোঁ যে এই ওচৰতে যোনটো ঘৰত ভাড়া থাকে তাৰ 20 মিটাৰ মান আঁতৰতে এটা কুঁৱা আছে শুকান কুঁৱা এই শুকান কুঁৱাৰ ভিতৰতে পুলিচে আহি সাৰ্চিং কৰাৰ সময়ত এই ডেড বডিটো পালে ডেড বডিৰ ওপৰত কাপোৰ চাপোৰ কিবা কিবি পেলাই কেনে ঢাকি থোৱা আছিল তো কি নাম ছোৱালীজনী ল'ৰা যিজন কিবা কৈছে ৰঞ্জিত বসুমতাৰী বুলি কৈছে এনে বাবু বুলি ইয়াত বাবু বুলি কয় গাঁৱত কিন্তু ৰঞ্জিত বসুমতাৰী বুলি ইহঁতৰ ঘৰ বেছি দূৰ নহয় ইয়াৰ পৰা কম 500 মিটাৰ আঁতৰত আছে ইয়াত মানে অনৈতিক কাম আগৰ পৰা হৈ আছে কিছুদিনৰ আগৰ কথা 3 মাহ মান আগৰ কথা আমাৰ ইয়াত বহুত চুৰ হৈছিলে এনে মোৰ বাউণ্ডাৰীটো ওচৰতে এই নেক্সট বাউণ্ডাৰীটোৰে মোৰ ঘৰ চৰ বনি আছে ইয়াত মোৰ ভাড়া ঘৰত মানুহ থাকে ইয়াত বহুত চুৰ টুৰ হৈ আছিলে আৰু এটা চাইকেলো চুৰ হ'ল তো আমি কিবা চাইকেল চুৰ হোৱাৰ কাৰণে বিচাৰিলোঁ নাপালোঁ খুব 15 দিন মান পিছত এজন ল'ৰাই চাইকেল এটা চলাই কালাৰ চালাৰ চেঞ্জ কৰি আহি আছে তো আহি থকা মতে মালিকেতো এনেও নিজৰ চাইকেল গম পায় তো আমি ধৰিলোঁ ল'ৰাটোক ধৰি আমি ভিডিপিক মাতিলোঁ ভিডিপিক মাতি কিনে আমি পিটাপিটি কৰি তাক সুধিলোঁ তেওঁ কৈছে হয় এইটো আপোনালোকৰে চাইকেল বুলি তাৰপিছতে তহঁতৰ ক'ত আছে গেং ক'ত তহঁতে এইকেইটা কাম কৰ বুলি কওঁতে এই ঘৰৰ কথা ক'লে এই ৰুমত ইয়াত মানে যিজনী মাইকী থাকে তাৰ গিৰিয়েক ইয়াত নাথাকে চেন্নাই না ক'তবা থাকে সৰু সৰু দুটা সন্তানক লৈ মাইকীজনী ইয়াত থাকে এই মাইকীজনী তাৰপিছতে যেতিয়া চুৰটো আমি ধৰিলোঁ তাৰপিছত আমি থানাত দি দিম বুলি ভাবিছিলোঁ কিন্তু আমাৰ এই ভিডিপিয়ে ক'লে যে দিব নালাগে তেখেতেও কাকতি মিনতি কৰিলে যে মইতো বেংগলৰ অহাকালি যাম আৰু মোক মানে ক্ষমা কৰি দিয়ক এনেকুৱা বুলি ক'লে তো আমি লিখি কৰি কিনে ইয়াৰ পৰা ভিডিপিক লৈ কিনে আমি ল'ৰাটোক এৰি দিলোঁ তাৰ ঠিক 1 মাহমান পিছত আকৌ ল'ৰাটো আহি কিনে ইয়াত আড্ডা মাৰিবলৈ ষ্টাৰ্ট হৈ গ'ল 4-5জন ল'ৰা লৈ তেতিয়া মোৰ যি ভাড়াতীয়া আছে ইহঁতে মোক খবৰ দিলে 7টা মান বজাত যে এই ল'ৰাকেইটা আকৌ আহিছে দাদা ইয়াতে আকৌ ইহঁতে এইকেইটা উৎপাত কৰি 4-5 দিন হ'ল বুলি মই লগে লগে আহিলোঁ আহি কিনে ইয়াত মই সোমোৱাৰ লগে লগে ইহঁতে ইয়াৰ পৰা ওলাই পলালে পালোঁ কিবা কিবি ইহঁতৰ ড্ৰাগছ খোৱা কিবা কিবি বস্তু তাৰপিছত পলাই গ'ল তো পলোৱাৰ পিছত এই মাইকীজন যিজনী ইয়াত ভাড়া লৈ থাকে তাইক ক'লোঁ যে নেক্সট টাইম পৰা এনেকুৱা নকৰিবি নহ'লে আমি ইয়াত গাঁৱত থাকিব নিদিওঁ আৰু মহিলা সমিতি কেইটাও মোক কৈছিলে যে ইয়াত এই মাইকীজনী থাকিব নিদিওঁ স্বভাৱ ভাল নহয় গিৰিয়েকো নাথাকে এনেকুৱা বুলি কৈ আছিলে কিন্তু তেখেতসকলে কি সিদ্ধান্ত ল'লে মই ক'ব নোৱাৰোঁ মই অন্য কামত ব্যস্ত থাকোঁ কিন্তু সেই ল'ৰাটো যিজনক আমি চুৰ ধৰিছিলোঁ সেইজনে ক'লে যে সিহঁতৰ লগত কমেও 8-10জন গেং আছে ইয়াতে আহি কিনে সিহঁতে বহি ড্ৰাগছ খাই আৰু অনৈতিক কাৰ্যকেইটা কৰে তাৰপিছতে মই কিবা দিয়াৰ পিছত ৱাৰ্ণিং দিয়াৰ পিছত মই গ'লোঁ নেক্সট টাইম অহা নাই কিন্তু এতিয়া মই মোৰ ভাড়াতীয়াকেইটা আকৌ খবৰ দিছে যে ইহঁতে কণ্টিনিউ 4-5 দিন আকৌ ইয়াতে আকৌ এই ডেৰা লৈছে আৰু আজি এই ঘটনাটো ঘটিবলৈ ছোৱালীজনীৰ বয়সটো কিমান ছোৱালীজনীৰ বয়স 6 বছৰ